ফাৰ্ষ্ট আৰু ছেকেণ্ডত কি ভুল হৈছিল যিটো থাৰ্ডত ক্লিয়াৰ হৈ গ'ল? কিছুমান মানুহেতো বহুত টাইম পায় তথাপি নপঢ়ে, চাকৰি কৰি থাকিও APSC ক্লিয়াৰ কৰিছে। ভাবকচোন, ঘৰত কোনোবা ACS আছেনে? নাই, মই ফাৰ্ষ্ট জেনেৰেশ্যন। হয়। বহুত ক্ষেত্ৰত প্ৰশাসনিক বিষয়াক নেতাই প্ৰেছাৰ দিয়ে, হয়। ৰাজনৈতিক প্ৰেক্ষাপটত দেখা পোৱা যায়। সেইখিনি হেণ্ডেল কেনেকৈ কৰিব? এডভাইডৰ লগত জড়িত আছিলে? হয়। কেনেকৈ? এডভেট IASৰ বিশ্বজিৎ ছাৰে মোক বহুতখিনি গাইড কৰিছে। তেখেত মোৰ মেণ্টৰ আছিলে APSC জাৰ্ণিটোত। নমস্কাৰ, মই চক্ৰপাণি পৰাশৰ, চাবলৈ আৰম্ভ কৰিছে বাৰ্তালাপ। আৰু মই আছোঁ ষ্টুডিঅ'ত নাই, মই আছোঁ পিছফালে দেখিছে এডভাইট IAS একাডেমীত। আৰু ইতিমধ্যে আপোনালোকে গম পাইছে যে অসম লোকসেৱা আয়োগৰ ৰিজাল্ট দিলে আৰু তাতেই বিভিন্নজনে বিভিন্ন ফলাফল লাভ কৰিছে। আৰু মোৰ লগত উপস্থিত আছে কৃতাৰ্থ কাশ্যপ। নমস্কাৰ জনালোঁ। নমস্কাৰ। প্ৰথমতে শুভেচ্ছা দিলোঁ। আৰু ইমান ভাল এটা ৰিজাল্ট, আৰু ইয়াৰ পূৰ্বেও আপুনি APSC এপ্লাই মানে এক্সামত অৱতীৰ্ণ হৈছিলে, হয়। তাৰপিছত চাকৰি কৰি আছিলে। হয়। আৰু এইবাৰ আৰু এটা নতুন ভাল খবৰ আহিল যে এইবাৰ 25 নম্বৰ ৰেংক। হয়। তো প্ৰথম এক্সাইটমেণ্টটো কেনেকুৱা আছিলে ৰিজাল্ট দিয়াৰ সময়ত? হয়, প্ৰথমতে মানে বিলিভ কৰিব অকণমান টান হৈছিলে। তাৰপিছত দেখিলোঁ বহুতে ভাল লাগিল, বহুত গ্ৰেটফুল হ'লোঁ। আৰু ইয়াতে ভগৱান, লগতে মোৰ মা দেউতা, মোৰ টিচাৰ্ছখিনি বহুত অৰিহণা আছে, গতিকে সঁচাকৈ ভাল লাগিল। অ'কে। এডভাইডৰ লগত জড়িত আছিলে? হয়। কেনেকৈ? এডভেট IASৰ বিশ্বজিৎ ছাৰে মোক বহুতখিনি গাইড কৰিছে। তেখেত মোৰ মেণ্টৰ আছিলে APSC জাৰ্ণিটোত। আৰু লগতে মই এডভাইটৰ ফাউণ্ডেশ্যন কৰ্চতো মই এনৰোল আছিলোঁ 2024। আৰু মেইনছৰ যিটো এনচাৰ ৰাইটিংটো মই বিশ্বজিৎ ছাৰৰ লগত কৰিছিলোঁ। আৰু লগতে ইণ্টাৰভিউ গাইডেন্স প্ৰগ্ৰেমতো মই এনৰোল হৈ আছিলোঁ। অ'কে। কৃতাৰ্থ কাশ্যপ ডাঙৰীয়াৰ ঘৰ হৈছে নলবাৰীত। হয় ছাৰ। আৰু এইটো হৈছে তেখেতৰ থাৰ্ড এটেম্প। হয়। আৰু এটা বস্তু শিকিলোঁ, ফাৰ্ষ্ট, ছেকেণ্ড, থাৰ্ড যিমানেই নহওক এবাৰ নহয় এবাৰ ক্লিক হ'বই। হয়। কষ্ট কৰি থাকিলে। হয়। তো নতুন যিসকলে আহিব তেওঁলোকক কি ক'ব? মানে গোটেই জাৰ্ণিটো কেনেকুৱা আছিলে সেইটো এবাৰ কওক। হয়, মই ইঞ্জিনিয়াৰিং পাছ কৰিলোঁ যোৰহাট অভিযান্ত্ৰিক মহাবিদ্যালয়ৰ পৰা। ইঞ্জিনিয়াৰিঙো হ'ল? হয়, 2022 চনত। আৰু তাৰপিছত মই প্ৰথমতে বেংকিঙৰ কাৰণে প্ৰিপাৰেশ্যন ষ্টাৰ্ট কৰিছিলোঁ। কিন্তু সেইখিনি টাইমতে 2020 APSC পৰীক্ষাৰ ৰিজাল্ট দিছিলে। আৰু তাত মোৰ ঘৰৰে মোৰ নেইবাৰৰ দাদা এজনে APS ৰেংক পাবলৈ সক্ষম হৈছিলে। আৰু সেই যিটো মুমেণ্ট আছিলে, সেই মুমেণ্টটোৱে মোক বহুত বেছি ইনস্পায়াৰ কৰিলে। মই তেখেতৰ লগতো কথা পাতিলোঁ আৰু তেওঁ মোক বহুত বেছি এনকাৰেজ কৰিলে APSC ফালে এবাৰ যাবলৈ। আৰু তেতিয়াৰ পৰাই মই APSC প্ৰিপাৰেশ্যনত নামিলোঁ। আৰু তেতিয়াৰ পৰা মোৰ প্ৰিপাৰেশ্যনটো কৰিও বহুত ভাল লাগিল। আৰু তেনেকৈ আজি এজন ACS ৰেংক 25 পাবলৈ সক্ষম হ'লোঁ। সঁচাকৈ ভাল লগা খবৰ। নেক্সট যদি আপোনাৰ পষ্টিং হয়, কোন ৰেংকত হ'ব পষ্টিং? কেনেকুৱা ধৰণৰ চাকৰি হ'ব? কেনেকুৱা ধৰণৰ সেৱা কৰিব লাগিব আপুনি? হয়, নেক্সট পষ্টিংটো আই হোপ এছিষ্টেণ্ট কমিশ্যনাৰ এণ্ড এক্সিকিউটিভ মেজিষ্ট্ৰেট হিচাপে দিয়া যাব। তাত মেইনলি পলিচি ইমপ্লিমেণ্টেশ্যনত আগভাগ ল'ব পাৰিম বুলি মই ভাবোঁ। আৰু গ্ৰাছৰুট লেভেলত মই কাম কৰিব পাৰিম বুলি মই ভাবোঁ। পলিচি ইমপ্লিমেণ্টত তেওঁলোকৰ অৰিহণা থাকিব। চাওকচোন, কথাটো কৈয়ে ভাল লাগে। চ' কেনেকুৱা ধৰণৰ পলিচি এপ্লাই হ'লে আমাৰ অসমখনৰ কাৰণে ভাল হ'ব? কিবা আইডিয়া আছে তেনেকুৱা? আইডিয়াবোৰ অকণমান লিমিটেড আছে। বাৰু। হয়, কিন্তু পলিচি বৰ্তমান মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া দেৱেও বহুত ভাল বা ইন'ভেটিভ পলিচিবিলাক লৈছে বা আঁচনি লৈছে। তেনেকুৱা লেভেলতে মই ইমপ্লিমেণ্টেশ্যনত নিজৰ অকণমান বেষ্টটো দিব পাৰিলে মোৰ ভাল লাগিব বুলি মই ভাবোঁ। বৰ্তমান যিবিলাক আঁচনি চলি আছে বা যিবিলাক পলিচি ৰাইজৰ বাবে আহিছে, কোনখন আঁচনিৰ প্ৰতি আপোনাৰ মানে হেৰিটো বেছি? অ'কে, এইখন ভাল হৈছে, এইখন আঁচনি মহিলাৰ কাৰণে, এইখন যুৱকৰ বাবে, এইখিনি ছাত্ৰ ছাত্ৰীৰ বাবে। এখন স্পেচিয়েল আঁচনিৰ কথা আপুনি যদি কয় মোক ভাল লাগিব। হয়, আঁচনি বুলি ক'লে যিটো লাখপতি বাইদেউ, যিটো আঁচনি অসম চৰকাৰে মানে যিটো এতিয়া বৰ্তমান আৰম্ভ কৰিছে, সেইটো খুবেই লাভজনক আঁচনি বুলি মই ভাবোঁ। কাৰণ সি এটা ছেল্ফ এমপ্লয়মেণ্টৰ ব্যৱস্থা কৰি দিছে। লগতে মহিলাসকলক আত্মনিৰ্ভৰ হ'বলৈও আঁচনিটোৱে বহুত বেছি পৰিমাণে সহায় কৰিছে। আৰু লগতে যিটো ইণ্ডাষ্ট্ৰিয়েল ডেভেলপমেণ্ট হৈ আছে অসম চৰকাৰৰ আণ্ডাৰত, যেনেকৈ ধৰক জাগিৰোডত ছেমিকণ্ডাক্টৰ প্লেণ্ট বনিলে আৰু নামৰূপত সাৰ কাৰখানা বনিলে, তেনেকুৱা যিবিলাক আঁচনি আছে বা তেনেকুৱা যিবিলাক ডেভেলপমেণ্ট আছে, সেইবিলাকেও মানে বহুত বেছি এমপ্লয়মেণ্টৰ ব্যৱস্থা কৰিছে অসমৰ যুৱক আৰু যুৱতীৰ কাৰণে। গতিকে ই বহুত লাভজনক দিশ বুলি মই ভাবোঁ। মই এইটো জাষ্ট এনেই প্ৰশ্নটো সুধিলোঁ, এইকাৰণে সুধিলোঁ, এনেকুৱা ধৰণৰ প্ৰশ্নটো আহে ন? হয়। ফাইনেল ইণ্টাৰভিউৰ দিনা এনেকুৱা ধৰণৰ বিভিন্ন প্ৰশ্ন আহে। হয়। তো আপুনি কোনকেইটা প্ৰশ্নৰ উত্তৰ খুব ভালকৈ দিছিল? আৰু এনেকুৱা প্ৰশ্ন আছিল নেকি যিকেইটা প্ৰশ্ন আপুনি অ'কে, আই এম চৰি বুলি ক'বলগীয়া হৈছিলে?
হয় নিশ্চয়কৈ আছিলে বিশেষকৈ মোৰ যিখিনি পাৰ্চনেল লাইফৰ ওপৰতো তেওঁলোকে কুৱেশ্যন কৰিছিলে আৰু লগতে ইণ্টাৰনেশ্যনেল ইভেণ্টছৰ ওপৰত তেওঁলোকে কুৱেশ্যন কৰিছিলে সেইখিনিত মই ভাবোঁ মোৰ এনচাৰবিলাক ঠিকেই আছিলে কিন্তু কিছুমান আছিলে যিবিলাকত মই ভালকৈ এনচাৰ দিব পৰা নাছিলোঁ যেনেকৈ মোৰ মনত আছে বৃন্দাবনী বস্ত্ৰ আৰু বৰপেটা ডিষ্ট্ৰিক্টৰ মাজত এটা লিংক সুধিছিলে লিংক কি হয় তো সেইটো প্ৰশ্নৰ উত্তৰ মই ভালকৈ দিব পৰা নাছিলোঁ বাট মই অনেষ্টলি মই নাজানো বুলিয়ে কৈছিলোঁ আৰু তেতিয়া এইটো এটা শিকিবলগীয়া কথা ন নোৱাৰাটো না বুলি ক'ব পৰাটো ন হয় নিশ্চয়কৈ তাত মাৰ্কছ কাট নাখায় ন তাত মাৰ্কছ কাট নাখায় কাৰণ জাষ্ট ব্লাফ কৰিব নালাগে আৰু মানে ভালদৰে যদি নাজানো তেতিয়াহ'লে নাজানো বুলিয়ে কৈ দিব লাগে আৰু তেতিয়া তেওঁলোকে মানে এনেও যিহেতু গোটেই জ্ঞানবিলাকতো লোৱাটো পচিবল নহয় গতিকে তেওঁলোকক যদি আমি চিম্পলি নাজানো বুলি কৈ দিওঁ যে চৰি ছাৰ বা চৰি মেম আই ডোণ্ট ন' বাট মই এইটো বৰ্তমান ৰিকল কৰিব পৰা নাই তেতিয়াহ'লে তেওঁলোকে ভালেই পায় আৰু আপোনাৰ লেংগুৱেজ আছিলে ইংলিছ আছিলে কাৰণ এডভাইট IAS একাডেমি য'ত আপোনালোকে জানে যে ইয়াত অসমীয়া আৰু ইংৰাজী দুইটা মাধ্যমতে আপোনালোকে পঢ়িব পাৰে আৰু এইবাৰ আমি দেখিলোঁ বহুতে অসমীয়া মাধ্যমত লিখিও পাছ কৰিছে মই কেইবাটাও ইণ্টাৰভিউ চাই আছিলোঁ তো অসমীয়া নে ইংলিছ বেছি প্ৰিফাৰ কোনটো কৰিব হয় দুয়োটাই ইম্পৰ্টেণ্ট হয় মোৰ মতে যিজন কেণ্ডিডেটে যিটো মিডিয়ামত দিবৰ কাৰণে তেওঁ বেছি কমফৰ্টেবল হয় সেই মিডিয়ামটো তেওঁ দিব লাগে ইয়াত মিডিয়ামটো মোৰ মতে মিডিয়ামটো কোনো ধৰণৰ ইয়াত মানে ইমানেই বেৰিয়াৰ নহয় ইংলিছত যাৰ ভাল কামাণ্ড আছে বা অসমীয়াত যাৰ ভাল কামাণ্ড আছে নিজৰ সুবিধা অনুযায়ী তেওঁলোকে মিডিয়ামটো চুজ কৰিব পাৰে ৰাইট মানে এডভাইডত সেইটো বস্তু আছে ষ্টাডি মেটেৰিয়েলো অসমীয়াৰ আছে মই আগতে কেইবাটাও ভিডিঅ' আপোনালোকক কৈছোঁ তেওঁলোকৰ ষ্টাডি মেটেৰিয়েল আছে অসমীয়াত গতিকে যিসকলে ভাবে যে অসমীয়াত দিম তেওঁলোকেও অসমীয়াত দিব পাৰে এইবাৰ বহুতে পাছ কৰিছে ইয়াৰ পিছত আৰু এটা সুধোঁ হয় ফাৰ্ষ্ট আৰু ছেকেণ্ডত কি ভুল হৈছিল যিটো থাৰ্ডত ক্লিয়াৰ হৈ গ'ল হয় ফাৰ্ষ্ট এটেম্পটত মই যেতিয়া প্ৰিপাৰেশ্যন ষ্টাৰ্ট কৰিছিলোঁ তেতিয়া মই মানে মোৰ হাতত টাইম বহুত কম আছিলে মই প্ৰিপাৰেশ্যন ষ্টাৰ্ট কৰাৰ লগে লগে প্ৰিলিমছৰ নটিফিকেশ্যন আহিয়ে গৈছিলে গতিকে মই তেতিয়া কোচিঙত এনৰল হৈ পেলাই জাষ্ট মই প্ৰিলিমছ ক্ৰেছ কৰ্চটো যি পঢ়াইছিলে সেইটোৱে কৰিছিলোঁ চিলেবাছটো ইমান ব্লাইণ্ডলি ফ'ল' কৰা নাছিলোঁ আৰু লগতে ইণ্টাৰভিউত মোৰ অলপ মাৰ্কছ কমিছিলে ইণ্টাৰভিউত মই 120 পাইছিলোঁ আউট অফ 275 ফাৰ্ষ্ট এটেম্পটত আৰু সেইকাৰণে মই ডিজায়াৰ্ড ছাৰ্ভিচটো নাপালোঁ বাট এতিয়া মই ইণ্টাৰভিউটো মই ভাল কৰিলোঁ মই এডভাইট IASতে ইণ্টাৰভিউ গাইডেঞ্চ প্ৰগ্ৰেমত এনৰল হ'লোঁ মক ইণ্টাৰভিউ দিলোঁ ভাৰতভূষণ দেৱ চৌধুৰী ছাৰ আছিলে তেওঁৰ আণ্ডাৰত মই মক দিলোঁ ইণ্টাৰভিউটোত মই শিকি ল'লোঁ কেনেকৈ ইণ্টাৰভিউত এপিয়াৰ কৰিব লাগে আৰু লগতে চিলেবাছটো ফ'ল' কৰিলোঁ আৰু পঢ়া টাইমিংটো অকণমান ইনক্ৰিজ কৰিলোঁ 6 to 8 আৱাৰ্ছ ডেইলি পঢ়া ষ্টাৰ্ট কৰিলোঁ তেনেকৈ মোক হেল্প কৰিলে আৰু থাৰ্ড এটেম্পটত আপুনি চাকৰি কৰি আছিলে হয় চাকৰি কৰাৰ পিছতো আপুনি টাইম পালে হয় সেইটো কেনেকৈ মেনেজ কৰিলে মানে আমাৰ যিটো জব আছিলে তাত মই চাকৰি অফিচত গ'লেও মানে মই মোৰ লেপটপটো হওক বা মোৰ কিতাপ বা বহিখিনি মই লৈ গৈছিলোঁ আৰু কামৰ মাজতে যেতিয়াই মই বিৰতি পাওঁ তেতিয়াই মানে মই পঢ়াটো তাত পঢ়াটো কণ্টিনিউ কৰিছিলোঁ আৰু লগতে মই ৰাতিৰ টাইমখিনিত পঢ়িছিলোঁ তেনেকৈ মই 6 to 8 আৱাৰ্ছ এটা উলিয়াই লৈছিলোঁ নিজৰ পঢ়াৰ কাৰণে আৰু কিছুমান মানুহেতো বহুত টাইম পায় তথাপি নপঢ়ে চাকৰি কৰি থাকিও APSC ক্লিয়াৰ কৰিছে ভাবকচোন এইটো এটা মানে এটা লাগিব ন লক্ষ্য এটা লাগিব ন হয় পঢ়াৰ ক্ষেত্ৰত হয় টাৰ্গেট লাগিব ন হয় কোনকেইটা বস্তু খুব বেছি প্ৰয়োজন পঢ়াৰ ক্ষেত্ৰত আপুনি মানে কেনেকৈ পাৰিলে সেই বস্তুটো এবাৰ কওক হয় আৰু যিবিলাক আমাৰ সচৰাচৰ বহুতে ভুল কৰে এবাৰ দুবাৰ নহয় 5 বাৰৰ পিছতো হতাশা আহি যায় ন হয় তো সেই হতাশাটোৰ পৰা কেনেকৈ আঁতৰি থাকিব পাৰি হয় হতাশা আহে নিশ্চয়কৈ মোৰ লাইফতো আহিছিলে যেতিয়া মই ফাৰ্ষ্ট এটেম্পটত মই যেতিয়া পালোঁ যদিও মই ডিজায়াৰ্ড ছাৰ্ভিচটো পোৱা নাছিলোঁ আৰু ছেকেণ্ড এটেম্পটত মই প্ৰিলিমছটো কোৱালিফাই কৰিব পৰা নাছিলোঁ কিন্তু হতাশা আহিলেও মই ভাবোঁ তাত বেছিকৈ মানে সোমাই যাব নালাগে হতাশাৰ পৰা ওলাই আহিব লাগে সোনকালে 2 বা 3 দিন দুখ কৰা ঠিক আছে বাট 4 নম্বৰ দিনৰ পৰা আকৌ নিজৰ লক্ষ্যত উপনীত হ'বৰ কাৰণে আকৌ প্ৰিপাৰেশ্যন জাৰ্নিটো একদম ফাৰ্ষ্টৰ পৰা ষ্টাৰ্ট কৰিব লাগে বুলি মই ভাবোঁ মই তেনেকৈ আগবাঢ়িছিলোঁ আৰু লগতে মই কনচিষ্টেঞ্চিটো মেইনটেইন কৰিবলৈ চাইছিলোঁ মেইনলি ৰেগুলাৰ য়েছ লাগিলে মোক ৰেগুলাৰ 6-7 ঘণ্টা নহ'বও পাৰে কেতিয়াবা 2 ঘণ্টাও হ'ব পাৰে বা কেতিয়াবা 1 ঘণ্টাও হ'ব পাৰে বাট মই এটলিষ্ট 1 ঘণ্টা বা 2 ঘণ্টা পঢ়িবলৈতো ট্ৰাই কৰিছিলোঁৱে কিতাপৰ পৰা মানে মই বিৰতি লোৱা নাছিলোঁ আৰু মাইণ্ডতো এটা লাগি আছিলে যে মই APSC দিব লাগিব আৰু লগতে ইয়াত মোৰ যিটো ফ্ৰেণ্ড চাৰ্কেল আছে বা মোৰ যিটো এনভাইৰনমেণ্ট আছে মোৰ মা দেউতাই বহুত ছাপৰ্ট কৰিছে মোক বহুত এনকাৰেজ কৰিছে আৰু লগতে যিটো মোৰ ফ্ৰেণ্ড চাৰ্কেল তাতেও বহুত কেইজন আছে APSC দিয়া আমি তেনেকৈ মানে সদায় APSC ৰিলেটেড বস্তুবিলাকে ডিছকাছ কৰিছিলোঁ আৰু তেনেকৈ মানে মই APSCৰ লগতে সদায় ৰিলেটেড হৈ আছিলোঁ আৰু কাৰেণ্ট এফেয়াৰ্ছবিলাকো ডেইলি ফ'ল' কৰিছিলোঁ তেনেকৈ আৰু এইটো এটা ইণ্টাৰেষ্টিং কথা ক'লে ক'ৰবাত আমি ৰিল এটা পাইছিলোঁ মই যদি আপুনি বিজনেছ পাৰ্টনাৰৰ লগত থাকে আপোনাৰ টকা পইচাৰ কথা বেছি আলোচনা হয় গ্ৰুপটো যিটো বন্ধুত্বৰ গ্ৰুপ সেইটো আপোনাৰ বেছি APSC বা তেনেকুৱা আছিলে গোটেই গ্ৰুপটো তাত ডিছকাশ্যনবিলাক সেইবিলাক হৈ থাকে তো ভাল সংগই ভাল পায় বেয়া সংগই বেয়া পায় ইয়াৰ পিছত যদি মই এনেকৈ সুধোঁ 12 ফেইলখন চাইছিলে নে হয় চাইছিলোঁ এখন ইনস্পায়াৰ কৰে নে ইনস্পায়াৰ কৰে নিশ্চয়কৈ বহুত বেছি ইনস্পায়াৰ কৰে
মনোজ কুমাৰ শৰ্মা ছাৰৰ যিটো ষ্টৰী বহুত বেছি ইনস্পায়াৰ কৰে। মই কিতাপখনো পঢ়িছোঁ আৰু লগতে মই ফিল্মখনো চাইছোঁ, ভাল লাগিছে, বহুত বেছি ইনস্পায়াৰ হৈছোঁ। তেনেকৈ ইনস্পায়াৰ কৰাৰ লগত কোনোবা আছিলেনে? নাই, বৰ্তমানলৈকেতো নাই, বৰ্তমানলৈকে নাই। বৰ্তমানলৈকে নাই, কিন্তু ইনস্পায়াৰ হৈ থাকে। হয় হয়নে? হয়। তাৰপিছত আহিলোঁ ছাবজেক্ট কেইবাটাও, মানে আপোনাৰ মানে বুৰঞ্জীৰ পৰা, জিকেৰ পৰা আৰম্ভ কৰি, অৰ্থনীতিৰ পৰা আৰম্ভ কৰি, অসমীয়াৰ পৰা আৰম্ভ কৰি মানে সকলো প্ৰত্যেকটো ছাবজেক্ট পঢ়া, আৰু তাতে বেকগ্ৰাউণ্ড আপোনাৰ আছিলে ইঞ্জিনিয়াৰিং। হয়। এই গোটেই ছাবজেক্টখিনি কেনেকৈ আপুনি কভাৰ কৰিলে গোটেইখিনি, আৰু কিতাপৰ বাহিৰে আৰু কি বস্তুৰ পৰা শিকিব পাৰি? হয়, প্ৰথমতে মই কাৰেণ্ট এফেয়াৰ্ছটো কৈ লওঁ, যিহেতু কাৰেণ্ট এফেয়াৰ্ছটো বহুত বেছি ইম্পৰ্টেণ্ট। কাৰেণ্ট এফেয়াৰ্ছটো মই প্ৰথমতে আছাম ট্ৰিবিউন পঢ়িছিলোঁ ডেইলি, মই ঘৰত ৰাখিছিলোঁ আছাম ট্ৰিবিউন, আৰু কাৰেণ্ট এফেয়াৰ্ছটো মোৰ তেনেকৈ হৈ গৈছিলে। লগতে যিবিলাক আছাম হিষ্ট্ৰী হওক বা জিঅ'গ্ৰাফী হওক, এইবিলাক মই কোচিঙৰ মেটেৰিয়েলছেৰে কভাৰ কৰিছিলোঁ। আৰু অকণমান প্ৰথমতে টাফ লাগিছিলে, যিহেতু মই ইঞ্জিনিয়াৰিং বেকগ্ৰাউণ্ডৰ আছিলোঁ, টেকনিকেলৰ পৰা মই ডাইৰেক্ট আহিলোঁ GS-ত। বাট যেতিয়া মই বস্তুবিলাকৰ কনচেপ্টটো ল'বলৈ ট্ৰাই কৰিছিলোঁ, কনচেপ্টটো যেতিয়া মোৰ ক্লিয়াৰ হৈ গৈছিলে, বস্তুটো মোৰ আৰু বেছি ইণ্টাৰেষ্টিং লাগিছিলে। যেনেকৈ হিষ্ট্ৰীৰো মানে মানুহৰ হাতত এটা ভুল ধাৰণা থাকে যে হিষ্ট্ৰী মুখস্থ কৰিব লাগে, সেইটো কেতিয়াও নহয়। হিষ্ট্ৰীৰো এটা কনচেপ্ট থাকে, ষ্টৰী ৱাইজ যদি আমি হিষ্ট্ৰীটো পঢ়োঁ, তেতিয়া মানে বহুত বেছি ইণ্টাৰেষ্ট বিল্ড আপ হয়, আৰু লগতে পঢ়িও ভাল লাগে। গতিকে মই তেনেকৈ আগবাঢ়িছিলোঁ, আৰু যেতিয়া কনচেপ্টটো ক্লিয়াৰ হৈ গৈছিলে, মই GS ছাবজেক্টটোত মানে মই বহুত বেছি ভাল লাগিছিল পঢ়ি পেলাই। মই তেনেকৈ কনচেপ্ট ক্লিয়াৰ হ'লে কনচেপ্ট, য়েছ। এই এডভাইডৰ যিটো মানে কোচিং হয়, সেইটো কেনেকুৱা? সেই বস্তুখিনি, ষ্টাডি মেটেৰিয়েলখিনি বা মকখিনি কেনেকুৱা ধৰণৰ কি হৈছিলে? হয়, এডভাইডৰ যিখিনি মেটেৰিয়েলছ আছিলে, মেটেৰিয়েলছখিনি বহুতেই বেছি ভাল আছিলে, বিশেষকৈ অসমৰ কাৰণে বহুত ভাল আছিলে, আছাম ছাবজেক্টৰ কাৰণে। য'ত ধৰক আছাম ছাবজেক্টত মেটেৰিয়েলছ অলপ লিমিটেড পোৱা যায়, আৰু যিহেতু বিশ্বজিৎ ছাৰে নিজে হেণ্ড ৰিটেন মেটেৰিয়েলছ হয়, আৰু সেইখিনি মেটেৰিয়েলছে মোক অসমৰ ডেফ্টত মানে অসমখন বুজাত মোক বহুত সহায় কৰিছিলে। আৰু ইণ্টাৰভিউ গাইডেন্স প্ৰগ্ৰেমত বিশ্বজিৎ ছাৰে মোক লাষ্ট টাইমৰ যিটো ইণ্টাৰভিউত মই 120ৰ পৰা মই কেনেকৈ মাৰ্কছটো বঢ়াব পাৰোঁ, ইণ্টাৰভিউৰ কাৰণে যাতে মই ৰৈ নাযাওঁ, সেইটোৱে এনচিয়'ৰ কৰিছিলে। আৰু মোক পাৰ্চনেলি তেওঁ গাইড কৰিছিলে আৰু মেণ্টৰশ্বিপ প্ৰভাইড কৰিছিলে। তেনেকৈ আৰু এডভাইডাইছে হেল্প কৰিছে মোক। সৰু সৰু কেইটামান কথা কওক, যিকেইটা আমি সচৰাচৰ আমাৰ বাকীবিলাকে ভুল কৰে। ধৰক টাইম কেনেকৈ মেনেজ কৰিব পাৰি সেইদিনা যিদিনা এক্সাম হ'ব, বা এনেকুৱা ইণ্টাৰভিউৰ দিনা কি পিন্ধি যাব লাগে, কেনেকৈ যাব লাগে, এই বস্তুবিলাক অলপ জানিলে ভাল লাগে। ইয়াৰ আগৰ কেইবাজনকো মই সুধিছিলোঁ এইবিলাক। টাইমটো লিমিটেড টাইম, কিমান টাইম থাকে, কিমান কুৱেশ্যন থাকে, সেইটো বস্তু এবাৰ বুজাই কওক। মেইনছৰ কাৰণে মেইনলি মানে কি হয়, 10 নম্বৰী কুৱেশ্যন 10টা থাকে, আৰু 15 নম্বৰী 10টা থাকে। 10 নম্বৰী কুৱেশ্যনৰ কাৰণে 7 to 7.5 মিনিটছত লিখি শেষ কৰিব লাগে, আৰু 15 নম্বৰী কুৱেশ্যনৰ কাৰণে মেক্স টু মেক্স 11 মিনিট। টাইম মেনেজমেণ্টটো মানে কেনেকুৱা হয়, মই এইটো কৰিছিলোঁ যে মই প্ৰথমতে যেতিয়া এনচাৰ লিখিছিলোঁ, তেতিয়া মই টাইমাৰটো লগাই লৈছিলোঁ মোবাইলত। টাইমাৰটো লগাই মই টাইমটো এনালাইজ কৰিছিলোঁ যে মই কিমান মিনিটৰ ভিতৰত মই এনচাৰটো লিখিব পাৰিলোঁ। প্ৰথমতে টাইম লাগিছিলে, প্ৰথমতে মোৰ 10 নম্বৰী কুৱেশ্যন লিখোঁতে 15 মিনিট 16 মিনিটো লাগিছিলে। তাৰপিছত মই সেইটো ৰেক্টিফাই কৰালোঁ, লগতে মোৰ মেণ্টৰক মই দেখালোঁ, তেওঁলোকৰ লগত মই কথা পাতিলোঁ, আৰু তেনেকৈ মই লাহে লাহে এনচাৰ লিখি টাইমটো মই লাষ্টত একদম 7-8 মিনিটলৈকে আনিবলৈ ট্ৰাই কৰিলোঁ। আৰু তেনেকেই মই আগবাঢ়িলোঁ মেইনছত। মেইনছত মানে টাইমাৰটো বহুত ইম্পৰ্টেণ্ট হয়, এনচাৰ লিখাৰ লগতে টাইমাৰটো থাকিলে ভাল, আৰু চেল্ফ এনালাইচিছটো কৰিব পাৰিলে ভাল, আৰু যে মই ইমান মিনিটৰ ভিতৰত এইটো এনচাৰ লিখিব পাৰিলোঁ। আৰু লগতে ইণ্টাৰভিউৰ কাৰণে মই কোটে পিন্ধি গৈছিলোঁ মেইনলি, চাৰ্ট কোট। আৰু মই UPSCৰ ইণ্টাৰভিউবিলাক চাইছিলোঁ, মক ইণ্টাৰভিউবিলাক। তাত যেনেকৈ টপাৰসকলে যেনেকৈ গৈছিলে, মই তেনেকৈ সেইখিনি ছেইম পেটাৰ্ণে ফ'ল' কৰিছিলোঁ। আৰু দাড়ি চাৰি ক্লিন ছেভ আছিলে মোৰ। হয়, ক্লিন ছেভ কৰি যোৱাটো ভাল ন? হয়, মানে দাড়ি থাকিলেও কথা নাই, কিন্তু মোৰ বিয়াৰটো অলপ পেটচি হয় মানে, আৰু বহুত বেয়া দেখি, মানে সেইকাৰণে মই ক্লিন ছেভ কৰিছিলোঁ। আৰু চুলি কাটিছিলোঁ, মানে চুটিকৈ কাটিছিলোঁ। আৰু টাই পিন্ধিছিলোঁ। আৰু জোতা ফৰ্মেল জোতা। হয়। তো সেইখিনি বস্তু শিকিব লাগে, একচুৱেলি লাগে। আৰু সেইখিনি বস্তু য'তে ত'তে নুসুধে, মই সুধিবলৈ ট্ৰাই কৰোঁ যাতে। আৰু এই যে যিটো ক'লে আপুনি টাইমটো, কিছুমান বস্তু মানে সেইদিনা মই বেলেগৰ লগত পাতোতে কৈছিলে, কিছুমান বস্তু লিখিব নালাগে, হয়, আৰু কিছুমান বস্তু লিখিব লাগে, কিছুমান বস্তু অযথা লিখে, মানে তেনেকুৱা নিলিখিবও যে লাগে, সেই বস্তুটো এবাৰ ক'ব নেকি? হয়, নিশ্চয়কৈ। মানে প্ৰথম যেতিয়া এনচাৰ লিখা যায়, তেতিয়া মানে এনচাৰটো মানে আমি যিটো মই চেবাৰ আছিলোঁ, HSCCৰ আছিলোঁ, বৰ্ডৰ আছিলোঁ, তো আমাৰ মানে কেনেকুৱা, আমি পেৰাগ্ৰাফ ৱাইজত লিখিলে মানে বহুত কথা লিখা যায়। সেই বস্তুটো মানে পেৰাগ্ৰাফতকৈ মানে পইণ্ট ৱাইজ লিখিলে ভাল। আৰু পইণ্ট ৱাইজ লিখিলে মানে বেছি লিখিব নালাগে, যিটো মানে 2D পইণ্ট এনচাৰ হয় কুৱেশ্যনটোৰ, সেইটোৱে লিখাটো ভাল। আৰু তেতিয়া টাইমো কমকৈ যায়, আৰু লগতে এনচাৰটোও দেখিবলৈ ভাল হয়।
গতিকে মানে পেৰাগ্ৰাফতকৈ মানে কম আৰু পইণ্ট ৱাইজ লিখিলে 2D পইণ্ট লিখিব লাগে আৰু বেছি লিখি মানে হেৰি কৰিব নালাগে। পইণ্ট ৱাইজত আপুনি 1-2 কৰি লিখিব লাগে নে পেৰাগ্ৰাফ চেঞ্জ কৰিলে ভাল? মই 1, 2, 3 কৰি লিখিছিলোঁ মানে পুৰা স্পেচিফিক আৰু স্পেচিফিক, যাতে পইণ্টটো যাতে এক্সামিনাৰজনে যাতে গম পায় আৰু যে কিমানটা পইণ্ট লিখিছে, দেখি পেলাই 6 নম্বৰ লিখিলে গম পাব যে 6টা পইণ্ট লিখিছে, তেনেকুৱা টাইপ মই লিখিছিলোঁ আৰু মই তেনেকৈ লিখিছিলোঁ এনচাৰ্ছবিলাক। এডভাইডৰ নিচিনা আৰু বহুত আছে। হয়, গোটেই অসমখনত মানে এতিয়া মই নাম নোকোৱাকৈ কওঁ আৰু বহুত মানে কোচিং চেণ্টাৰ আছে, বাট কোচিং চেণ্টাৰত যাবই লাগে নেকি? ঘৰত পঢ়ি পেলাই পাৰি নে ক্লিয়াৰ কৰিব? নিশ্চয়কৈ পাৰি, ঘৰত পঢ়িও ক্লিয়াৰ কৰিব পাৰি। জাষ্ট নিজৰ এটা উইল পাৱাৰ লাগে আৰু আত্মবিশ্বাসটো লাগে। আৰু আজিকালি যিহেতু মেটেৰিয়েলছৰ অভাৱ নাই, মেটেৰিয়েলছ বহুত ৰেডিলি এভেইলেবল আছে ইণ্টাৰনেটত, মেটেৰিয়েলছবিলাক পঢ়ি তেনেকৈও আগতে বহুত দাদা বাইদেউসকলে তেনেকৈ ক্লিয়াৰ কৰিছে। মই কচিংটো লোৱাৰ মেইন মটিভ হ'ল যে মোৰ হাতত মানে যেতিয়া ফাৰ্ষ্ট এটেম্প দিছিলোঁ তেতিয়া মানে টাইম বহুত ক্ৰাঞ্চ আছিলে, কাৰণ মই পঢ়া ষ্টাৰ্ট কৰাৰ লগতে মানে নটিফিকেশ্যন আহিয়ে গৈছিলে। তো মোৰ হাতত মানে 2 মাহ বা 3 মাহে হাৰ্ডলি আছিলে, সেইকাৰণে মই সেইখিনি টাইমত কচিংটো ল'লোঁ যাতে মেটেৰিয়েলছবিলাক পঢ়ি পেলাই মই মানে কম টাইমত মই ক্লিয়াৰ কৰিব পাৰোঁ। কিন্তু কচিং নকৰিলেও আজিকালি ক্লিয়াৰ হৈ যায়, জাষ্ট আত্মবিশ্বাসটো লাগে আৰু। আৰু এটা কথা সুধিব মন গৈছে, ধৰক অনলাইন আৰু অফলাইন কম্পিটিশ্যন এটা চলি থাকে, কোনোবাই অনলাইন লৈছে কোনোবাই অফলাইন লৈছে, অনলাইন ল'লে পাৰেনে? পাৰে, মই অনলাইনে লৈছিলোঁ। অনলাইন লৈছিলোঁ? হয়, মই অনলাইন লৈছিলোঁ। মই অনলাইনত বেছি সুবিধা পাইছিলোঁ, কাৰণ ঘৰত থাকি মই পঢ়িব পাৰিছিলোঁ, লগতে অকল পঢ়াতেই মই ফ'কাছটো দিব পাৰিছিলোঁ। অফলাইন থাকিলে মানে মোৰ অলপ প্ৰব্লেম হয়, খানা বনোৱা বা কাপোৰ ধোৱা এইবিলাকত অলপ প্ৰব্লেম আছে, সেইকাৰণে মই ঘৰতে থাকি পঢ়িছিলোঁ। আৰু অফলাইনো পঢ়িব পাৰি, ডাইৰেক্ট টু ডাইৰেক্ট মানে মেণ্টৰশ্বিপ বা ইণ্টাৰেকশ্যন কৰিব পৰা যায় টিচাৰ্ছ বা ছাৰহঁতৰ লগত, সেইটোৱে আৰু দুয়োটাই সুবিধাজনক। এই বস্তুটো বা টিভি বা ইণ্টাৰনেট বা ছ'চিয়েল মিডিয়াই ডিষ্টাৰবেঞ্চ আনিছিলে? মোৰ আনিছিলে, মানে আঁতৰি আছিল? হয়, মই ছ'চিয়েল মিডিয়া বুলি ক'লে মোৰ হোৱাটছএপ আছিলে অকল, বাকী মই ডিএক্টিভ কৰিছিলোঁ। মাজতে এক্সাম দি মাজতে আহিছিলোঁ, কিন্তু কেতিয়াবা অকণমান টাইম চাই মই আকৌ ডিএক্টিভ কৰি দিছিলোঁ, কাৰণ ছ'চিয়েল মিডিয়াটো মোক অলপ ডিষ্ট্ৰেক্ট কৰে। হয়। আৰু কি বস্তুৱে ডিষ্ট্ৰেক্ট কৰে? মই অকণমান ঘূৰি ফুৰি ভাল পাওঁ, অ'কে। ফুৰাত মোৰ অকণমান ইণ্টাৰেষ্ট আছে, লগৰবিলাকৰ লগতো মই অলপ টাইম স্পেণ্ড কৰি ভাল পাওঁ। এইটো ডিষ্ট্ৰেকশ্যন বুলি নকওঁ, কিন্তু মানে কেতিয়াবা ঘৰত মাতোতে অকণমান কয় আৰু যে মানে ইমান দেৰিলৈকে কিয় ঘূৰিব লাগে, সেই বস্তুটো মই পিছত মানে এক্সামৰ আগত মই সেইটো নিজৰ মানে কণ্ট্ৰলত আনিবলৈ ট্ৰাই কৰিছিলোঁ আৰু। আৰু ঘৰত কোন কোন আছে বুলি ক'লে? মোৰ ঘৰত মা আছে, দেউতা আৰু মোৰ ভাইটি আছে। ঘৰত কোনোবা ACS আছেনে? নাই, মই ফাৰ্ষ্ট জেনেৰেশ্যন। হয়। মা দেউতাই কি কৰে? দেউতা মোৰ ফিচাৰী ডেভেলপমেণ্ট অফিচাৰ আছিলে, 2024ত তেওঁ ৰিটায়াৰ্ড হ'ল, আৰু মা হোম মেকাৰ হয়। অ'কে, এতিয়া আহিলোঁ নেক্সট, হৈ গ'ল বাৰু এইখিনি ক্লিয়াৰ হৈ গ'ল। নেক্সট কেনেকুৱা এজন অফিচাৰ হোৱাৰ সপোন আছে? হয়, হয়, মই নিশ্চয়কৈ মানে মই যেতিয়া প্ৰথম APSC কাৰণে প্ৰিপাৰেশ্যন ষ্টাৰ্ট কৰিছিলোঁ, মই ইমান মানে ভালকৈ গম পোৱা নাছিলোঁ। মই জাষ্ট এজ এ এক্সাম হিচাপে লৈছিলোঁ বস্তুটো, যে মই এক্সামটো ক্লিয়াৰ কৰিব লাগে আৰু মই এটা ভাল চাকৰিত যাব লাগে। কিন্তু যেতিয়া মই লাহে লাহে পঢ়া ষ্টাৰ্ট কৰিলোঁ, মই 3 বছৰ ধৰি মই পঢ়িয়ে আছোঁ, তো লাহে লাহে মই বুজিলোঁ যে দেশত কৰিব লগা বহুত কাম আছে, যিটো মানে এজ এ চিভিল ছাৰ্ভেণ্ট মানে তেওঁলোকে ডাইৰেক্টলি স্ক'প পায় যে মানে তেওঁ কামটো ছল্ভ কৰি পেলাই জনসাধাৰণৰ কাৰণে কিবা এটা কৰিব পাৰে বা মানুহখিনি ভালৰ কাৰণে কিবা এটা কৰিব পাৰে, লাইক ভালনাৰেবল ছেকশ্যনৰ কাৰণেও কিবা এটা কৰিব পাৰে। গতিকে সেই কাম কৰা ধাউতিটো মোৰ এতিয়া মানে আছে, আৰু সেই বস্তুটো মই মক ইণ্টাৰভিউ এটাতো কৈছিলোঁ যে গতিকে মোৰ মানে ৰাইজৰ কাৰণে কিবা এটা কৰিব মোৰ ইচ্ছা আছে আৰু। কিন্তু মানে মই লাইমলাইটত থকাতকৈ মানে মই মানে এজ এ ভিতৰুৱাভাৱে থাকি পেলাই মানে কাম অকণমান কৰিব মোৰ ইচ্ছা আছে। হয়, বহুত ক্ষেত্ৰত প্ৰশাসনিক বিষয়াক নেতাই প্ৰেছাৰ দিয়ে, ৰাজনৈতিক প্ৰেক্ষাপটত দেখা পোৱা যায়, সেইখিনি হেণ্ডেল কেনেকৈ কৰিব? যিহেতু মই ইঞ্জিনিয়াৰিং বেকগ্ৰাউণ্ডৰ আছিলোঁ, গতিকে ষ্ট্ৰেছ মেনেজমেণ্টটো এটা ইঞ্জিনিয়াৰিঙৰ এটা ক্ৰুচিয়েল পাৰ্ট হয়। আমি আগতেও বহুতখিনি এছাইনমেণ্টছ এণ্ড অল এইবিলাক বহুত মানে ষ্ট্ৰেছত থাকিয়ে মানে আমি প্ৰিপেয়াৰ কৰিছিলোঁ বা এক্সামবিলাকো দিছিলোঁ। গতিকে ভাবোঁ ইঞ্জিনিয়াৰিং বেকগ্ৰাউণ্ডে মোক অলপ সহায় কৰিব ইয়াতে ষ্ট্ৰেছ মেনেজমেণ্টত। আৰু লগতে মই জিম কৰিও ভাল পাওঁ, আৰু মানে ফিজিকেল ফিটনেছটোৰ লগতে মেণ্টেল ফিটনেছটো মোৰ ইম্পৰ্টেণ্ট হয়, গতিকে তেনেকৈ ৱৰ্কআউট কৰি মই বেলেঞ্চ কৰিম বুলি ভাবিছোঁ। এই যেতিয়া আপুনি যিখন ইঞ্জিনিয়াৰিং কলেজত পঢ়িছিলে, তাতে এদিন মই গৈছিলোঁ, হোষ্টেল নম্বৰ 3, তেওঁলোকৰ 50 নে 60 বছৰ হৈছিল। তাত হোষ্টেলটোত এটা লাইন লিখা আছিলে যে ল'ৰা হৈ আহিছোঁ, মানুহ হৈ ঘূৰি যাম, এনেকুৱা কিছুমান লাইন লিখা আছে, মোৰ সেই লাইনটো মনত থাকি গ'ল। চ' মানুহ কেতিয়া হ'ল আপুনি? ইঞ্জিনিয়াৰিং কৰাৰ পিছত নে এতিয়া আপুনি মানুহ হ'ল? দুয়োটাতে হ'লোঁ, মানে দুয়োটাৰে অৰিহণা আছে, ইঞ্জিনিয়াৰিং কৰাৰ পিছতো আৰু লগতে প্ৰিপেৰেশ্যন জাৰ্নিটো মোক ল'ৰাৰ পৰা মানুহ হোৱাত বহুতখিনি সহায় কৰিছে, আৰু বিশেষকৈ ফেইলাৰ্ছবিলাকে মোক সহায় কৰিছে। ফেইলাৰ্ছবিলাক? হয়, মানে আপোনাৰ ফেইলাৰ? মোৰ ফেইলাৰ্ছবিলাকে। কোনকেইটা ফেইলাৰ? মই প্ৰথমতেতো ইঞ্জিনিয়াৰিং কৰি পেলাই মই প্লেচমেণ্ট পোৱা নাছিলোঁ। মই মানে কোনো প্লেচমেণ্ট নোহোৱাকৈ মই আহিব লগা হ'ল ঘৰত ঘূৰি, সেইটো মোৰ কাৰণে জীৱনৰ এটা ডাঙৰ ছেটবেক আছিলে।
তাৰপিছত মই বেংকিঙৰ প্ৰিপেৰেশ্যন ষ্টাৰ্ট কৰিছিলোঁ SBI প্ৰবেশ্যনাৰী অফিচাৰ আৰু ক্লেৰিকেল এক্সামৰ সেইটো মই প্ৰিলিমছো মই পাছ কৰিব পৰা নাছিলোঁ তাৰপিছত মই ইঞ্জিনিয়াৰিঙৰ প্ৰাইভেট কোম্পানীবিলাকত এপ্লাই কৰিব ষ্টাৰ্ট কৰিছিলোঁ কিন্তু তাত এক্সপিৰিয়েঞ্চ নাই কাৰণে তাতেও মই চাকৰি পোৱা নাছিলোঁ লগতে জল জীৱন মিছনৰো কণ্ট্ৰেকচুৱেল যিবিলাক পষ্ট তাতেও মই এপ্লাই কৰিছিলোঁ তাতেও মই পোৱা নাছিলোঁ বিকজ মোৰ এক্সপিৰিয়েঞ্চ নাছিলে লাহে লাহে মানে সেই ফেইলাৰ্ছবিলাকে মোক বহুত শিকালে আৰু তাৰপিছত মই যেতিয়া APSC প্ৰথম এটেম্প দিলোঁ ইণ্টাৰভিউৰ কাৰণে মই ৰৈ গ'লোঁ আৰু সেইটো বস্তু মোক অলপমান ইম্পেক্ট কৰিলে আৰু যিহেতু মেইনছ ভাল হৈছিলে মোৰ কিন্তু ইণ্টাৰভিউত অকণমান কমি গ'ল তো সেইটো এটা ডাঙৰ ফেইলাৰ বুলি নহয় মানে এটা শিক্ষা দিলে আৰু লেচন ছেকেণ্ড এটেম্পটতো মই প্ৰিলিমছ ক্লিয়াৰ নকৰিলোঁ সেইটো এটা মোৰ কাৰণে ছেটবেক আছিলে বাট হোপফুলি আৰু থাৰ্ড এটেম্পটত পাবলৈ কম ফেইলাৰ ইজ দ্য পিলাৰ অফ ছাকচেছ এইটো প্ৰমাণ হৈ গ'ল ডেফিনেটলি দুবাৰ এটেম্প তাত মানে হতাশা নাহিলে তেখেতৰ থাৰ্ড টাইমত তেখেতৰ হৈ গ'ল ভগৱান বিশ্বাস কৰে একদম কৰোঁ মনৰ পৰা ভয় কি হ'লে লাগে হা ভয় যিটো ভয় বোলা এটা বস্তু থাকে ন হয় কিবা বস্তুত ভয় লাগে ভয় তেনেকৈ নালাগে কিন্তু ভগৱানৰ পৰা মোৰ অলপ ভয় লাগে ভগৱানকে ভগৱানক ভয় লাগে মা দেউতাকো ভয় লাগে অ'কে যদি ACS ক্লিয়াৰ নহ'লহেঁতেন বেলেগত একো চাকৰি তাকৰি নহ'লহেঁতেন হয় তেতিয়া কি কৰিলে হয় মই APSCৰ কাৰণেই লাগি থাকিলোহেঁতেন যিমান বাৰে নহওক মই লাগি থাকিলোহেঁতেন যদি 5 নম্বৰ বাৰটো ক্লিয়াৰ নহ'লহেঁতেন লাগি থাকিলোহেঁতেন আৰু লগতে মই মানে কি হ'ল মই যেতিয়া প্ৰথম এটেম্প দিছিলোঁ তেতিয়া মই মেইনছ পাছ কৰাৰ পিছত মই নিজাকৈ মই কোচিং এটা ষ্টাৰ্ট কৰিছিলোঁ মানে তেতিয়া অসম চৰকাৰে ADRE নিযুক্তি ষ্টাৰ্ট কৰিছিলে আৰু মই জিজ্ঞাসা বুলি মই এটা কোচিং চেনেল এডুকেটৰ হিচাপে ষ্টাৰ্ট কৰিছিলোঁ তাত মই খুব কম টকাতে মানে যিটো অসমৰ ভিতৰত চবতকৈ লোৱেষ্ট প্ৰাইচ অনলি 500 টকাত মই পঢ়াব ষ্টাৰ্ট কৰিছিলোঁ যাতে গাঁৱৰ ভূঞৰ যিবিলাক ল'ৰা ছোৱালী যাতে কোনো ধৰণৰ মানে পইচাৰ কাৰণে যাতে ৰৈ যাব লগা নহয় তেওঁলোকৰ কাৰণে মানে মেইনলি মই এই প্ৰগ্ৰেমটো ষ্টাৰ্ট কৰিছিলোঁ 500 টকাত তাত ভালেখিনি ষ্টুডেণ্ট এনৰোল হৈছিলে 80-90জনমান এনৰোল হৈছিলে গতিকে মই সেইটো কৰি মই বহুত ভাল পাইছিলোঁ মানে শিক্ষক হ'ব পাৰিলে হয় মই এডুকেটৰ হিচাপে মই থাকিলোহেঁতেন হয় চ' বেছি দীঘলীয়া নকৰোঁ আমি আকৌ ক'ৰবাত লগেই পাম গোটেই অসমখন ঘূৰি ফুৰোঁ খুব ভালকৈ আপুনি আগবাঢ়ি যাওক সেয়াই আশা কৰিছোঁ যে এইটো প্ৰশ্ন জানিব মন গৈছে কাৰেণ্ট এফেয়াৰ্ছ মানে অজস্ৰ এইখনতো মহাসাগৰ হয় গুগলটো সোধালোতে হৈ যায় ইমান অজস্ৰবিলাকৰ মাজৰ পৰা কোনকেইটা মনত ৰাখিব আপুনি হয় দেশ বিদেশ গোটেই পৃথিৱীৰ খবৰ মহাকাশৰ খবৰ কাৰেণ্ট এফেয়াৰ্ছৰ কাৰণে মেইনলি মই কিছুমান ষ্ট্ৰেটেজি লৈছিলোঁ যেনে মই আছাম ট্ৰিবিউনখন পঢ়িছিলোঁ ডেইলি আৰু লগতে মই নিজৰ ফালৰ পৰাও মানে কিছুমান কোচিং চেনেলৰ মানে ইউটিউব চেনেলবিলাক মানে মই ছাবস্ক্ৰাইব কৰি থৈছিলোঁ আৰু যেনে এডভাইট IASক থৈছিলোঁ হয় এডভাইট IASক থৈছিলোঁ আৰু তাৰে ভিডিঅ'জবিলাক মই শ্বৰ্ট কিছুমান ভিডিঅ'জ দিয়ে 3-4 মিনিট বা তেনেকুৱা সেই ভিডিঅ'জবিলাক মই চাইছিলোঁ আৰু এক্সামৰ আগত মই মান্থলি কম্পাইলেশ্যন বা তাৰে যিটো কম্পাইলেশ্যন হয় সেইটো পঢ়িছিলোঁ আৰু এবাৰ তেনেকৈ মই কাৰেণ্ট এফেয়াৰ্ছ পঢ়া মানে পঢ়িছোঁ হয় চ' আপোনালোকেও আৰম্ভ কৰক চবেই পাৰে ন চবেই পাৰে বহুত টান নহয় ডেফিনেটলি মই পাৰিছোঁ মানে চবেই পাৰিব ডেফিনেটলি বহুত বেছি টান নহয় আৰু বাকীসকল আছেই ভৱিষ্যতলৈ আপোনালোকেতো বেলেগক আৰু সহায় কৰিব নহয় আৰু এনেকুৱা IAS একাডেমি এডভাইটৰ দৰে বহুত আছে অসমীয়াত দিব পাৰে সেয়াও আপোনালোকে গম পায় অসমীয়াত আজিকালি এক্সাম দিব পাৰে অসমীয়াতে আপোনালোকে পাছ কৰি ওলাই আহিব পাৰে গতিকে ভাষাৰ কোনো বেৰিয়াৰ নাই লেংগুৱেজৰ বেৰিয়াৰ নাই পঢ়িব লাগে আগবাঢ়ি যাব লাগে আৰু ইমানখিনি কৈয়ে মই গীতাৰ্থৰ শুভেচ্ছা জনাইছোঁ ধন্যবাদ বিদায় লৈছোঁ আকৌ লগ পাম আৰু আপোনালোকে চাই থাকিব মোৰ সৈতে বিভিন্ন অতিথি বাৰ্তালাপলৈ আহি আছে আৰু এডভাইট IAS একাডেমীৰ এই স্থানত আহি ভাল লাগিল আৰু ইমান দিন মই তেওঁলোকৰ লগত জড়িত হৈ আছোঁ এডভাইটৰ লগত চ' চাই থাকিব আজিলৈ বিদায় লৈছোঁ ধন্যবাদ